পত্নী মাতৃৰ সন্ধানহীনক লৈ পৰিয়ালৰ সৃষ্টি হৈছে এক ব্যাকুল পৰিৱেশ স্বামী পুত্ৰৰ আহ্বান যতে আছা তুমি ঘৰলৈ ঘূৰি আহা ফটোত থকা মহিলাগৰাকীৰ নাম দীপালী লহকৰ বয়স 52 বছৰ ঘৰ কামৰূপ নলবাৰী সীমান্তৰ বুৰবুৰী গাঁৱত কিছুদিন পূৰ্বে মহিলাগৰাকী উদিয়ানা চকত থকা ভাৰতীয় ষ্টেট বেংকৰ এটি শাখাৰ পৰা অৰুণোদয় আঁচনিৰ ধন উলিয়াবলৈ গৈছিল আৰু তেতিয়াৰে পৰা নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী পৰিয়ালৰ লোকে বহু বিচাৰ খুচাৰ কৰিও মহিলাগৰাকীৰ কোনো সন্ধান পোৱা নাই ইতিমধ্যে পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নিৰুদ্দেশ হোৱাক লৈ যদি কোনো ব্যক্তিয়ে মহিলাগৰাকীৰ সম্ভেদ পায় তেন্তে নিকটৱৰ্তী আৰক্ষী থানা নতুবা 6002818646 অথবা 9365605914 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে মোৰ মাজতে সেতে ঘূৰি আহিলো হল কাৰণে আমাৰ মা দেউতাৰ বহুত দুখ আমাৰ ঘৰৰ নচালে মা নহ'লে বহুত দেৰি অশান্তি হৈছে আমাৰ চিন্তা হৈছে বহুত য'ত আছে ভাল ভগৱানে ভাল কাৰণে নাহানে মই কোনো এটা সংযোগটো পোৱা নাই আৰক্ষীৰ কাষ চাপিছিল নে চাপিছিলোঁ ক'ৰ পৰা কেনেকুৱাকৈ নিৰুদ্দেশ হ'ল তেখেত উদানা কাউণ্টাৰক পইচা খালাচ কৰোঁ বুলি গ'লে মোক মাত কথা দি গৈছে তাৰপৰা মই ৰাতিপুৱা কামৰা হাজিৰা কৰোঁ ঘৰখন এনেই কিবাকৈ চলি আছে আহি ডিউটিৰ পৰা আহিলোঁ আহাত মই ঘৰত সুধিলোঁ ডাঙৰ ছোৱালীজনীক মোৰ ডাঙৰ ছোৱালী এজনী আছে ঘৰত ছোৱালীজনীক সুধিলোঁ সোধাত অহা নাই বুলি ক'লাক কোৱাত মই চিন্তিত হৈ ষ্ট্ৰীকটো মৃত্যু বংশ যিমান আছিল গোটেইখিনি বিচাৰ খিচাৰ কৰিলোঁ ক'তো অনুসন্ধান নাপালোঁ নোপোৱাত মই ঘগ্ৰাবাৰ থানাত এজাহাৰ এখন দিয়া গৈছে পুলিচে কিবা কৈছে নেকি পুলিচে এইটো তদন্ত কৰিম বুলি কৈছে কিন্তু এতিয়ালৈ একো সুমতি পোৱা নাই এতিয়া আপোনালোকে কি বিচাৰে এতিয়া য'তে নাথাকোঁ দীপালী লগৰ মোৰ ঘৰত আহিব লাগে আৰু ঘৰৰ ল'ৰা ছোৱালীকেইটাৰো অশান্তি হৈ আছে এই মৰ্মে য'তেই নাথাকক দীপালী লগৰ আহিব লাগে ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য